ওদালগুৰি ডিমাকুচি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দ্বাৰা আধাৰশিলা স্থাপন। ওদালগুৰি ডিমাকুচি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ শ্ৰেণীকোঠা আধাৰশিলা স্থাপন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আজি 22 আগষ্ট শুক্ৰবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ডিমাকুচি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ শ্ৰেণীৰ আধাৰশিলা শুভ উদ্বোধনী কৰে। লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শুভেচ্ছামূলক বাৰ্তা দিয়ে। ওদালগুৰিৰ পানেৰীৰ পৰা নবীন চবৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। মানুহ কি হয় না, সবক কেনেকুৱা আমি ব্যৱহাৰ কৰিব লাগে, কেনেকুৱা মিলি থাকিব লাগে, শ্ৰদ্ধা কেনেকুৱা দিব লাগে, সৰুক মৰম কেনেকৈ দিব লাগে, আমাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব লাগে, হয় না? মাতৃভূমি কি, দেশ কি, আমি নাগৰিকৰ কৰ্তব্য কি, সব তোমাৰ পৰা যিয়ে পাৰ হৈ যায় নহয়, বেলেগৰ লগত আমি নোৱাৰিম, হয় না নহয়? এটা তোমালোকে ৰাতিপুৱা সঁচাকৈ উঠে না নুঠে? নুঠে, নুঠো বুলি কৈছে। পৰিৱেশৰ মাজত মিলি লৈ ফালে আগুৱাই যোৱাৰ এটা পথটো নিজে বিচাৰিব। আমাৰ আচাৰ্য ডাঙৰীয়াসকলে সব তোমালোকক শিকাই আছে, হয় না নহয়? সেইমতে যদি তোমালোকে চলে সুন্দৰ জীৱন, হয় না নহয়? ঘৰত কাজিয়া পেচাল নহয়, হয় না? মা বিলাকে মৰম কৰি থাকিব, ইমান মৰমীয়া ল'ৰা ছোৱালী মৰম কৰি হয় না নহয়? বেলেগৰ নিচিনা নহয়। তোমালোকে মাক কেনেকুৱা সম্বোধন কৰিব লাগে, মাক কেনেকুৱা শ্ৰদ্ধা কৰিব লাগে, মাৰ কথা কেনেকৈ শুনিব লাগে, তোমালোকে সেই কথাবিলাক জানে না নাজানে? কিন্তু ডাঙৰ হলে সেইবিলাক কৰিবি না নাই? ক'বাত গৈ জিন্দগী নাপাহৰে মাতৃভূমি, হয় না নহয়? আমাৰ মাতৃভূমি নহলে আমাৰ একো নাই। এই মাটি মা, হয় না নহয়? ধৰতি, এইটো বাহিৰেতো আমাৰ একোই নাই। সপোজ পৰি গলে হৈ দেখোন নাই যদি আমাক নাৰাখে ধৰতি মায়ে, হয় না নহয়? এই মাটিটো যদি নাথাকিলে হয়, মাটিটো কোনে সৃষ্টি কৰিছে? ঈশ্বৰে। আৰু ঈশ্বৰ অবিহনে আমাৰ একোই নচলে, হয় না? গতিকে সেইটো বাকী পঢ়া শুনা আজিকালি দিনটোত খুব কষ্ট, হয় না নহয়? কষ্ট মানে কি? ৰাতিপুৱাই উঠিব লাগিব, কিতাপত পঢ়িব লাগিব, আকৌ গা পা ধুই স্কুলত আহিব লাগিব, আকৌ স্কুল ছুটি হৈ ঘৰত যাব, অলপ কিবা কিবি স্কুলৰ পৰা যদি কৰিব দিছে চাব লাগিব। আছে গতিকে অলপ জয়ন্ত আছে, গতিকে চবে আছে। ঘৰখন ভাল হ'ব লাগে, এইখন বিদ্যালয়ৰ গুৰুত্ব আমি চবে উপলব্ধি কৰিব লাগিব। ইয়াত অকল কিতাপ পঢ়াৰ নহয়, কিতাপত লিখা মাত্ৰ নহয়, ডিগ্ৰী লোৱাই নহয়, ইয়াত হ'ল আমাৰ জীৱনৰ সংস্কাৰটোৱে এইখন বিদ্যালয়ত দিয়া হয়। জীৱন কি বুজি পালে না? জীৱন কি, আমি কি, হয় না নহয়? মা কি, দেউতা কি, মানুহ কি, হয় না? সবক কেনেকুৱা আমি ব্যৱহাৰ কৰিব লাগে, কেনেকুৱা মিলি থাকিব লাগে, শ্ৰদ্ধা কেনেকুৱা দিব লাগে, সৰুক মৰম কেনেকৈ দিব লাগে, আমাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব লাগে, হয় না? মাতৃভূমি কি, দেশ কি, আমি নাগৰিকৰ কৰ্তব্য কি, সব তোমাৰ পৰা যিয়ে পাৰ হৈ যাব। আকৌ টেবুলত বহিবলৈ হ'ল, আকৌ পঢ়, 8টামান বজাত যদি ভাত দিয়ে খালে। ইয়াত শংকৰদেৱ শিশু নিকেতনত 30 লাখ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনঠাইত ফাণ্ডত দিছিলে। ইয়াৰ আমি আজি কাম শুভাৰম্ভ কৰিলোঁ। ইয়াৰ পিছত মানে কেইটামান আমাৰ ৰাস্তাও আছে, তাতে সেইখিনি আমি এতিয়া কৰিম। গতিকে আজি আমাৰ 5টামান আছে, সেইটো আজি কৰিম। নিৰ্বাচন আহিছে, গতিকে সেইটো হৈ গ'লে কোনোবা ভোট নাপাব বুলি ভাবিছে, সেইটো নোহোৱাই ভাল। গতিকে সেইটোৰ লগত কথা নাই, উন্নয়নহে, ৰাইজৰ লগত সম্পৰ্ক নাই। 2-এজন দুষ্কৃতিকাৰী থাকে, গতিকে নিৰ্বাচন আহিছে, নিৰ্বাচনত মানে কাৰো মানে কিবাটো কি কয় তোমাৰ ভেলু নাথাকে, চবে চবক সমালোচনা কৰিব, ভাল কাম কৰিলেও সমালোচনা কৰিব, মানে
বিৰোধী ভয় খাইছে না মই বিৰোধী বুলি নকওঁ বিৰোধীৰো সিদ্ধান্ত নহ'ব পাৰে মানে সেইটো হ'ল দুই এজন কোনোবা সমৰ্থক কোনোবা দুষ্কৃতিকাৰী তেনেকুৱা ধৰণৰ থাকে মানে চবে পৰিয়াল চব ভাল হ'লেও ঘৰত এটা পাগলা থাকে কেতিয়াবা মানে এতিয়া কাৰোবাৰ দলতো চব থাকিলেও এজন অধৈৰ্য তেনেকুৱা ধৰণৰ মানুহ থাকে গতিকে সেইটো ৰাজনৈতিকভাৱে নিৰ্বাচন আহিছে কাৰণে তেনেকুৱা ধৰণৰ হয় বাকী একো নাই কাম ৰাইজৰ কোনোবা ব্যক্তিগতৰ কাৰণে নহয় আৰু আমিতো কাম কৰি থাকিব লাগিব আমাৰ দায়িত্বই সেইটো যেনেকৈ আপোনালোকৰ দায়িত্ব সদায় আনে কি কৰিছে কৰা নাই তাৰ খবৰ লোৱা আমাৰতো হ'ল ৰাইজৰ কি হৈছে কি হোৱা নাই ৰাইজক কি দিব পাৰোঁ সেইটোৱে গতিকে তেনেকুৱা চিটুৱেশ্যনৰ মাজেদি আমি যাই থাকিবই লাগিব দিলে যে বিটিচিত এটা অশনি সংকেত দেখা দিছে এটা ভৱিষ্যতে মানে যিকোনো প্ৰকাৰৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আকৌ মানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নাই মইতো তেনেকুৱা নেদেখোঁ নিৰ্বাচন আহিছে নিৰ্বাচনত প্ৰত্যেকজন মানুহৰে আশা আকাংক্ষা থাকে নিৰ্বাচনত ৰাইজৰো আশা আকাংক্ষা থাকে যে কেনেকুৱা মানুহ আমাৰ প্ৰতিনিধি হ'ব এই মানুহজনৰ পৰা আমাৰ ৰাইজৰ কাম হ'ব না নহ'ব এইবোৰ বিচাৰ ৰাইজে কৰে কোন ভাল কোন বেয়া ৰাজনৈতিক দলবিলাকৰো যিটো এটা আশা পুহি ৰাখে যে এইবাৰ নিৰ্বাচন হ'লে আমি নিৰ্বাচন জিকিব লাগিব জিকি পালে চৰকাৰ কৰিম চৰকাৰ হৈ আমি লোৱা পলিচিবিলাক ইমপ্লিমেণ্ট কৰিম গতিকে সেইটো লৈ পেলাই প্ৰত্যেকটা ৰাজনৈতিক দলে নিৰ্বাচনত ভাগ ল'বই কাৰণ সেইটো আমাৰ দেশখনৰ প্ৰক্ৰিয়া গণতন্ত্ৰ দেশখনত কোনো ৰাজা মহাৰাজাৰ শাসন নাই গতিকে সাংবিধানিকভাৱে সেইটোৱেই প্ৰক্ৰিয়া কৰি থৈ দিছে যে ৰাইজৰ দ্বাৰা তেওঁলোকৰ প্ৰতিনিধি বাছনি কৰি ফালে তেওঁলোকক আমাৰ অঞ্চলখন ৰাজ্যখন দেশখন কৰ্তৃত্ব প্ৰদান কৰা যে তেওঁলোকে 5 বছৰটো চাওক কেনেকুৱা কৰে আকৌ 5 বছৰ হোৱাৰ পিছত ভাল কাম কৰিলেও সি নিৰ্বাচন খেলিবই লাগিব ভাল কাম কৰিছে বুলি তাক কেতিয়াও কাৰ্যকালটো এক্সটেনশ্যন কৰা নহয় সেইটো হ'ল আমাৰ প্ৰক্ৰিয়া এতিয়া কোনটো নাই তেওঁ কোনটো দিশত দেখিছে মই নাজানো মই মোৰ ফালৰ পৰা মোৰ অনুভৱটো কৈছোঁ নিৰ্বাচনটো চবে চবকে সমালোচনা কৰিব ৰাইজেও পৰ্যালোচনা কৰিব যে বিভিন্ন ৰাজনৈতিক দলবিলাকৰ চিন্তাধাৰা কাম কাজবিলাক কি গতিকে এইটো চলি থাকিব তাক লৈ মই নাভাবোঁ যে সেই নিৰ্বাচনৰ পিছত মানে এটা এই নিৰ্বাচনৰ কাৰণে বা নিৰ্বাচনৰ বিভিন্ন ৰাজনৈতিক দলবিলাকে লোৱা বিভিন্ন পদক্ষেপৰ কাৰণে পুনৰ কিবা এটা হ'ব এইটো মই মানে দেখা নাই মোৰ মনে এতিয়ালৈকে এইটো বুজিবলৈ দিয়া নাই মই নুবুজো এইটো মই মাত্ৰ যি হৈছে অনলি ইলেকশ্যন পাৰপাছ শান্তি থাকিব কাৰণ চবেতো আহিল আমি চবে চবকে সন্মান দিব লাগিব চবে চবকে মৰ্যাদা দিব লাগিব আৰু যিসকলে চৰকাৰৰ দায়িত্ব পায় তেওঁলোকে ৰাইজৰ সমস্যা সমাধানত নিজকে নিয়োজিত কৰিব লাগিব গতিকে এই নিৰ্বাচনটো হ'ল ৰাইজৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে ৰাইজৰ কাম কাজ কৰিবৰ কাৰণে সেইকাৰণে যিয়ে চৰকাৰ নাপাতক তেওঁলোকৰ উদ্দেশ্যটো ৰাইজক লৈ হ'ব লাগে নিজক লৈ হ'ব নালাগে ভাৰত ভূটান সীমান্তৰ আমজুলি অঞ্চলটোৰ প্ৰায় কেইবাখনো গাঁও ফৰেষ্ট লেণ্ডৰ ইতিমধ্যে পৰিছে আৰু উচ্ছেদৰ এটা জাননী যোৱা বুলি কৈছে গতিকে মানুহখিনি শংকিত হৈ পৰিছে সেইবিলাকতো চৰকাৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে জানিব কোনটো কি পজিশ্যনত আছে তো নিশ্চয়কৈ এই ক্ষেত্ৰত সুবিধা অসুবিধাটো পুনৰ বিবেচনা কৰি চাব যদি তেনেকুৱা ধৰণৰ মানে কিবা চিটুৱেশ্যন আহিছে গতিকে সেইকাৰণে সেইবোৰ হ'ল চৰকাৰী মানে প্ৰক্ৰিয়া গতিকে নতুন চৰকাৰখনে এইটো চাব লাগিব নতুন চৰকাৰৰ কৰ্তৃত্ব আছে চৰকাৰখনৰ জনগণ হয় মানে গতিকে চৰকাৰে সেই জনগণৰ সমস্যাটো চাব লাগিব যাহাতে তাত কোনো এজন নাগৰিকৰ কাৰণে অসুবিধা নহয় এইটো চাই পেলাই সিদ্ধান্ত ল'ব লাগিব